ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি মে মাহৰ 22 তাৰিখ। আজি বাৰ হ'ব শুক্ৰবাৰ। আজি তিথি হ'ব শুক্লা ষষ্ঠী তিথি। আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ। তাৰপিছতে মঘা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব বৃদ্ধি যোগ। তাৰপিছতে ধ্ৰুৱ যোগ আৰম্ভ হ'ব। কৰণ হ'ব তৈতিল কৰণ। তাৰপিছতে গড় কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কৰ্কট ৰাশি। তাৰপিছতে সিংহ ৰাশি আৰম্ভ হ'ব। আজি জন্মত কৰ্কট ৰাশি বিপৱন দেৱাৰীগণ মৰণত দুখ নাই। যোগিনী আজি পশ্চিমত। সূৰ্য উদয় হ'ব 4:37 সূৰ্যাস্ত সম হ'ব 6:02। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বিশেষকৈ তিনি ৰাশি অলপ সাৱধান হ'ব। কুম্ভ ৰাশি, মীন ৰাশি আৰু কৰ্কট ৰাশি। আহকচোন আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হৈ চলিব, সকলোখিনি তথ্য জানিব পাৰিব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ। দৈনিক ৰাশিফল অনুসৰি মেঘ ৰাশি লোকসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি শুক্ৰবাৰ প্লাছ বিশেষকৈ 10 মহ চন্দ্ৰ, বিশেষকৈ 17 মে'ৰ শনিৰ নক্ষত্ৰ সলনিয়ে দ্বিতীয় ঘৰৰ সক্ৰিয় কৰিছে। কৰ্মৰ সন্মান, পিতৃ, চৰকাৰ, কেৰিয়াৰ দিনটো কৰ্মই ধৰ্মৰ দিন বুলি কৈছে আজি মেঘ ৰাশি লোকসকলৰ বাবে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাকৰিত নাম, কৰ্মক্ষেত্ৰত নাম সন্মান বাঢ়িব। চিনিয়ৰসকলে নতুন দায়িত্ব দিব। বিশ্বাস আপোনালোকৰ বাঢ়িব। আপোনালোকৰ ওপৰত চৰকাৰী কামখিনি হ'ব বুলি কৈছে। পিতৃৰ পৰা সহায় আৰু আশীৰ্বাদ পাব। অলপ ধ্যান ৰাখিব লাগিব। কিছু ক্ষেত্ৰত অলপ সমস্যাও আছে, যেনে আপোনালোকৰ কামৰ হেঁচা বহুত থাকিব। অফিচত অলপ পলিটিক্স চলিব পাৰে। গোপন শত্ৰুৱে আপোনালোকক বদনাম কৰিব পাৰে বুলি কৈছে। গতিকে ধৈৰ্য ধৰি কাম কৰিব লাগিব। আজি কামখিনি আপোনালোকে নিজৰ কথা বতৰাই নহয়, হাতে কামে কৰি উত্তৰ দিয়ক বুলি কৈছে। কামেৰে উত্তৰ দিয়ক বুলি কৈছে, মুখেৰে নহয় বুলি কৈছে। এই সময়খিনিত টকা পইচাৰ ক্ষেত্ৰত আপুনি যেতিয়া ভাল পৰিশ্ৰম কৰিব, সেই পৰিশ্ৰমৰ পৰা আয় আহিব। দেৰিকৈ হ'লেও টকা পইচা আহিব, কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য ধৰিব লাগিব। দাঁতৰ চিকিৎসাৰ বাবে খৰচ হ'ব পাৰে, চকুৰ বাবে খৰচ হ'ব পাৰে, পৰিয়ালৰ বাবে সদস্যৰ বাবে খৰচ হ'ব পাৰে। আজি ধ্যান ৰাখিব লাগিব, কথাৰ কঠোৰ নহ'ব। পৰিয়ালত কঠোৰ কথা ক'লে অশান্তি বাঢ়িব পাৰে। মুখত বিশেষকৈ লং বা আপোনালোকে এলাৰ্জি ৰাখিব। কথা জুখি ক'ব, ভাল হ'ব। শাৰীৰিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কিছু লোকৰ ছালৰ সমস্যা, চৰ্দি, কাহ, চৰ্দিৰ সমস্যা আহিব পাৰে। আঁঠুৰ বিষ হ'ব পাৰে। আজি দায়িত্ব চাপত বিশেষকৈ টেনশ্যন, নিন্দাহীনতা, অফিচত চিন্তা বিশেষকৈ ঘৰলৈ একেবাৰে নানিব। সাৱধান হ'ব লাগিব। যিকোনো চিৰিৰ পৰা নামোতে সাৱধান হ'ব লাগিব। পিছলি যোৱা ভয় আছে। ওখ ঠাইত কাম কৰিলে সাৱধান হ'ব। আজি সৰিয়হৰ তেলেৰে আঁঠু মালিচ কৰিব বুলি কৈছে। ওম নমঃ শিৱায় 11 পৰা জপ কৰিব। প্ৰেমত, কেৰিয়াৰত চিন্তা, প্ৰেমক সময় দিব নোৱাৰিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলে বিশেষকৈ অভিযোগ দিব, মোক সময় নিদিয়া বুলি। বৈবাহিক জীৱনত জীৱন সংগীৰ লগত কেৰিয়াৰক লৈ আলোচনা হ'ব। সংগী আপোনালোকৰ সন্মানৰ কথা চিন্তা কৰিব, কিন্তু পিতৃ মাতৃ বা শহুৰেকৰ মাজত মতভেদ আছে। সামাজিক দৃষ্টিকোণৰ পৰা মানুহে আপোনালোকৰ কাম পগলা বুলি ক'ব, কিন্তু সন্মান বাঢ়িব। উপদেশ হৈছে কাম আৰু প্ৰেমৰ সন্তুলন ৰাখিব, নিশ্চয়কৈ ভাল হ'ব। পিতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। তেওঁলোকৰ লগত মতভেদ নকৰিব, তৰ্ক পেচাল নকৰিব বুলি কৈছে, কিন্তু তেওঁলোকৰ আশীৰ্বাদে আজি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব। আজি এই সময়খিনিত শুভ আপোনালোকৰ ৰং হ'ব বগা, ৰঙা, ক্ৰীম, ক'লা আৰু নীলা ৰং কমকৈ পিন্ধিব। শুভ সংখ্যা হ'ব 1 আৰু 9। আজি মেঘ ৰাশিৰ লোকসকলে পুৱা সূৰ্য উদয়ত পানী দি কামখিনি কৰিব। কৰ্মই ধৰ্ম বুলি কৈ কামবোৰ আৰম্ভ কৰিব। দিনটো শুভ হ'ব। আটাইতকৈ টান কাম অফিচৰ বা যিখিনি কাম আছে, সেই কামখিনি আগবেলাৰ ভিতৰতে আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক, ভাল হ'ব। আজিৰ দিনটোত বিশেষকৈ এই সময়খিনিত কাৰো লগত তৰ্ক পেচাল নকৰিব। কাম কৰি যাওক, ফলৰ চিন্তা বেছি নকৰিব। কৈছে যে ৱৰ্ক হাৰ্ড, টক লেছ। কৰ্মই আপোনালোকৰ পৰিচয়, মনত ৰাখিব। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি। আজি শুক্ৰবাৰ প্লাছ 9 মহ চন্দ্ৰ, নিজৰ বাৰ, নিজৰ অধিপতিৰ দিন। 17 মে'ৰ শনি নক্ষত্ৰ সলনিয়ে 1 মহ ঘৰৰ সক্ৰিয় কৰিছে। আজি ভাগ্য, ধৰ্মৰ, পিতৃ, গুৰু, উচ্চ শিক্ষা, দীঘল যাত্ৰাৰ দিনটো ভাগ্য আৰু কৰ্মৰ দিন বুলি কৈছে। আজি শুক্ৰবাৰৰ ভাগ্য আপোনালোকৰ পক্ষত, কিন্তু পৰীক্ষা ল'ব, কষ্ট হ'ব।
ৰৈ থকা কামখিনি গতি লাভ কৰিব। গুৰু শিক্ষকৰ আশীৰ্বাদত ডাঙৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষাৰ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে। আজি ভাগ্য ভৰসাত বহি থাকিলে একো কাম নহ'ব। পিতৃৰ লগত মতভেদ নকৰিব। স্বাস্থ্যৰ চিন্তা থাকিব। গুৰু উপদেশ মানি চলক। উপদেশ হৈছে আজি কাকো বেছি বিশ্বাস নকৰিব। লগতে কষ্ট কৰিব লাগিব। আজি গা গধুৰ লাগিব পাৰে। আঁঠুৰ বিষ হ'ব পাৰে। ছাল শুকান পৰা, চুলি সৰাৰ, দায়িত্ব বুজা, ভাগৰুৱা আপোনালোকক কৰি তুলিব পাৰে। শাৰীৰিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে, মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে নিন্দা, টোপনিৰ সমস্যা, আত্মবিশ্বাস কম, মই পাৰিম নে নোৱাৰিম তেনেকুৱা ধৰণৰ ভাবোৰে অশান্তি দিব পাৰে। মানুহে আপোনালোকক কঠোৰ হ'ব। মানুহবোৰ আপোনালোকৰ ওপৰত কঠোৰ হ'ব, কিন্তু বৰ্তমান ধৈৰ্য আৰু শৃংখলা বজাই ৰাখক। চাকৰিয়ালসকলৰ বাবে দিনটো শুভ। কামত পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। আমদানি ৰপ্তানি, ধৰ্মৰ শিক্ষাৰ, পৰ্যটনৰ ব্যৱসায়ত লাভান্বিত হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে আবেদন কৰিব পাৰে, কিন্তু পঢ়াত মন বহাবলৈ কষ্ট কৰিব লাগিব। আজি এই সময়খিনিত ভাগ্যৰ পৰা হঠাৎ লাভ হ'ব। পৈতৃক সম্পত্তিৰ পৰা লাভ হ'ব। খৰচ হ'ব পাৰে। শিক্ষাৰ বাবে খৰচ হ'ব পাৰে। দান দিয়াৰ বাবে খৰচ হ'ব পাৰে আৰু চিকিৎসাৰ নামত খৰচ হ'ব পাৰে। আজি প্ৰেমত শিক্ষক বা কম বয়সত ডাঙৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণ বাঢ়িব। কিছু লোকৰ সাৱধান হ'ব। যিকোনো বিশেষকৈ আৱেগত যিকোনো সিদ্ধান্ত নল'ব। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত ধৰ্মীয় যাত্ৰা কৰিলেও সুখী হ'ব। আজি মনত ৰাখিব লাগিব, শুভ ৰং হ'ব বগা, গোলাপীয়া ৰং আৰু হালধীয়া ৰং। শুভ সংখ্যা 3 আৰু 6। আজি 22 মে বিশেষকৈ বিশেষ উপদেশ হৈছে 9 ঘৰত চন্দ্ৰ, ধৰ্মৰ ৰক্ষিত, বিষ ৰাশি, ভোগৰ ৰাশি, কিন্তু আজি ধৰ্মহে ভোগ দিব। আজিৰ দিনটো আটাইতকৈ ডাঙৰ কামখিনি কৰিবৰ বাবে চেষ্টা কৰক। বিষ্ণুক স্মৰণ কৰি কামখিনি কৰিলে ভাগ্যৰ খোল খাব। সন্ধিয়া ঘৰখনত সত্যনাৰায়ণৰ নাম ল'ব, শুনিব। ঘৰখনত শান্তি আৰু লাভ আহিব। একে সময়তে বিষ ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিব লাগে। কৰ্ম কৰি আপোনালোকে কেনেকৈ সফল হ'ব পাৰি, কেনেকৈ ছাকচেছ হ'ব পাৰি, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি দিব। ভিডিঅ'টো পাৰিলে আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। জয় মা লক্ষ্মী, জয় মা লক্ষ্মী। ৰাশিফল শিতানৰ তৃতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো পেছাগতভাৱে আজি আপুনি সকলোৰে দৃষ্টি কাঢ়িব পাৰিব বুলি কৈছে। বিশেষকৈ আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায় ক্ষেত্ৰত আপোনালোকে যিমান পাৰে নীৰৱে কাম কৰিলে সৰ্বোত্তম ফলাফল পাব বুলি কৈছে। কথাতকৈ কামেৰে প্ৰমাণ দিবলৈ চেষ্টা কৰক বুলি কৈছে। আজি এই সময়খিনি শুক্ৰ আৰু বুধৰ যি সংযোগে মিথুন ৰাশিৰ লোকসকলৰ বাবে শুভ সুবিধা লৈ আহিছে বুলি কৈছে। ব্যক্তিত্বত উজ্জ্বলতা বাঢ়িব। টকা পইচাৰ ক্ষেত্ৰত বৰ্তমান বাজেট পৰীক্ষা কৰি চলিবলৈ উত্তম হ'ব। খৰচৰ ওপৰত সীমিত কৰি ৰাখক। বিশেষকৈ আয়ৰ উৎস বাঢ়িব আৰু পুৰণি যি আবদ্ধ ধন ঘূৰি আহিব পাৰে বুলি কৈছে। অপব্যয়ৰ ওপৰত বিশেষকৈ নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব। দীৰ্ঘম্যাদী বিনিয়োগ আপোনালোকৰ বাবে আজিৰ দিনটোত লাভজনক বুলি প্ৰমাণিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰেমত আপোনালোকৰ কৈছে যে ইজনে সিজনৰ অনুভৱক বুজি পাব। আকৰ্ষণৰ চোকাৰ দৃষ্টি থাকিব বুলি কৈছে। আজি বিশেষকৈ এই সময়খিনিত বিশ্বাস আৰু সংকল্পৰ জৰিয়তে আপোনালোকৰ প্ৰেম জীৱনৰ যি ভেটি শক্তিশালী হ'ব। অতিৰিক্ত চিন্তা বেছি নকৰিব বুলি কৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ অনুভৱক সন্মান কৰক। তেওঁলোকৰ আৱেগক বুজি পাবলৈ চেষ্টা কৰক বুলি কৈছে। একে সময়তে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক ভাৰসাম্য ৰক্ষা কৰক। মানসিক চাপ, স্কিনৰ সমস্যা, টোপনিৰ অভাৱে কিছু লোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। বৰ্তমান যোগ আৰু ধ্যান, ডিজিটেল বিশেষকৈ ডিটেক্টৰ উপকাৰী হ'ব বুলি কৈছে। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে আকাশ নীলা ৰং, বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। আজি উপায়স্বৰূপে দৰিদ্ৰ মানুহক সেউজীয়া বস্তু দান কৰক বুলি কৈছে। সন্ধিয়া সময়খিনিত কৰ্পূৰ চাকি জ্বলাওক। আজি এই সময়খিনিত গণেশ চালিচা পাঠ কৰিলে উপকৃত হ'ব। মা লক্ষ্মীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে আত্মবিশ্বাস বাঢ়িব। গুৰু সদৃশ ব্যক্তিৰ পৰা সহায় পাব। কৰ্মৰ ক্ষেত্ৰত সফলতা পোৱাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। পৰিয়ালত সুখ শান্তি এটা পৰিৱেশ থাকিব, বুজাবুজি থাকিব। ইজনে সিজনৰ অনুভৱক বুজি পাব। ব্যৱসায় ক্ষেত্ৰত নতুন সুযোগ আহিব। চৰকাৰী কামত জড়িতসকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। আজি চাকৰি বিচৰাসকলে পাব পাৰে কিছু ভাল খবৰ। পদোন্নতিৰ যোগ।
মান সন্মান বাঢ়িব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি সহকৰ্মীসকলৰ সহযোগ পাব, কৰ্মক্ষেত্ৰত ছাপোৰ্ট পাব, তেওঁলোকৰ সহায় সহযোগিতাত আপোনালোকৰ কিছুমান আধৰুৱা কামো আজি হোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আয় বৃদ্ধি হ'ব, একাধিক উৎসৱৰ পৰা ধন লাভৰ যোগ বুলি কৈছে। খৰচ বাঢ়িব কিন্তু শুভ কামত হ'ব। অচিনাকি লোকৰ সৈতে লেনদেন নকৰিব, বিনিয়োগ কৰোঁতে আগতে ভালদৰে চাব। টকা পইচা ইনভেষ্ট কৰোঁতে বহুত বেছি সাৱধানে বিনিয়োগ কৰিব। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। বৈবাহিক জীৱনত সন্তানৰ দিশ শুভ হ'ব, পৰিয়ালৰ সহযোগ পাব। আজি জীৱনসংগীৰ মতামতক গুৰুত্ব দিয়ক বুলি কৈছে। পাৰিবাৰিক ক্ষেত্ৰত বা বৈবাহিক জীৱনত অবিবাহিতসকলৰ বাবে আজি বিশেষ ব্যক্তিৰ সৈতে সাক্ষাৎ হ'ব পাৰে। লগ পোৱাই আপোনালোকৰ বহুত বেছি সহায় কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে স্বাস্থ্য ভালে থাকিব, মানসিক শান্তি পাব, শক্তি আৰু ফূৰ্তি বাঢ়িব। পুৰণি ৰোগত উন্নতি কিছু লোকৰ। কিন্তু বৰ্তমান সময়ত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আৱেগিক উঠা নমাৰ প্ৰতি সচেতন হৈ থাকক। বেছি আৱেগিক হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে। সাৱধান হ'ব লাগিব কিছুমান ক্ষেত্ৰলৈ পেলাই। ব্যৱসায়ত পৰিস্থিতি সলনি হৈ বিশেষকৈ চিন্তা হ'ব পাৰে বুলি কৈছে। সলনি যদি হ'ব ব্যৱসায়ত, তেন্তে পৰিস্থিতি সলনি হ'লে কিছু মানসিক চিন্তা থাকিব পাৰে। আজি পৰাপক্ষত যদি বেছি দৰকাৰী নহয়, যাত্ৰা এৰাই চলাটো ভাল হ'ব। আজি বেছি আৱেগিক হৈ ডাঙৰ সিদ্ধান্ত একেবাৰে নল'ব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং, হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 আৰু 9। উপায় স্বৰূপে আজি শিৱলিংগত জল আৰু বগা চন্দন অৰ্পণ কৰক। হনুমান চালিচা পাঠ কৰক। মা লক্ষ্মীক বিশেষকৈ আৰাধনা কৰি কামখিনি কৰক, ভাল হ'ব। একে সময়তে 22 মে'ৰ এই সময়খিনিত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে শুভ তাৰিখ, যিহেতু মানসিক চাপবোৰ অলপ কমিব, কেৰিয়াৰৰ সফলতা পোৱাৰ সম্ভাৱনা আছে। মুঠতে ধন আৰু ব্যৱসায় বা পৰিয়ালৰ যি স্থিতি আপোনালোকৰ ভালেই হৈ থাকিব, কিন্তু কিছুমান কথাত সতৰ্ক হৈ থকাটো প্ৰয়োজন আছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দি চলিব লাগিব। অপ্ৰয়োজনীয় কাৰ্য পেচালৰ পৰা আঁতৰি থকাটো প্ৰয়োজন আছে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় হনুমান লিখি দিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি এই সময়খিনিত কৰ্মৰ বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাকৰি বা ব্যৱসায়ৰ বাবে দিনটো অনুকূল হ'ব। বিষয়বৰ্গৰ পৰা সহযোগিতা লাভ কৰিব। প্ৰবন্ধনৰ ক্ষমতা, বস্ত্ৰ কাপোৰৰ ব্যৱসায়ত, বিশেষকৈ বস্ত্ৰ বা কাপোৰৰ ব্যৱসায়ত লাভান্বিত হ'ব। যিসকলে বস্ত্ৰ বা কাপোৰৰ ব্যৱসায় বিজনেছ কৰে তেওঁলোকে লাভান্বিত হ'ব বুলি কৈছে। চৰকাৰী কামত সফলতা পাব। পদোন্নতিও আজিৰ দিনটোত যোগ আছে। আজি কূটনৈতিক কৌশলেৰে বিশেষকৈ শত্ৰুৰ যি চালাকক আপোনালোকে বুজি পাব, পৰাস্ত কৰিব পাৰিব। তেওঁলোকে যি কৌশল ৰচনা কৰিব, আপোনালোকৰ বেয়া চিন্তা কৰিব, সেইখিনি আপোনালোকে আগতীয়াকৈ বুজি পাব তেওঁলোকৰ কথা বতৰা বা কাৰুকাৰ্যক লৈ পেলাই। ধন টকা পইচাৰ ক্ষেত্ৰত কৈছে যে আজি আয়ৰ নতুন উৎসৱ ওলাব। একাদশ ঘৰত বিশেষকৈ চন্দ্ৰগুৰুৰ বাবে ধন লাভৰ যোগ আজি, কিন্তু অলপ মনত ৰাখিব বিপদজনক বিনিয়োগ বা জোৱাৰ পৰা বিশেষকৈ আপোনালোকে দূৰত্ব থাকক। ৰিস্ক আপোনালোকে ল'বলৈ দিনটো ভাল নহয় বুলি কৈছে। গতিকে যিকোনো কামতে, যিকোনো সিদ্ধান্ত লওঁতে ৰিস্ক নল'ব। ৰিস্ক হেৰুৱালে আপোনালোকৰ লোকচান হ'ব পাৰে, ৰিস্ক ল'লে লোকচান হ'ব পাৰে। খৰচৰ ওপৰত কিন্তু বৰ্তমান সময়ত সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিয়ন্ত্ৰণ ৰাখিব লাগিব। প্ৰেম বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পাৰিবাৰিক জীৱনত সুখ সাধন পাব। জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব, একেলগে ভাল সময় কটাব। আজি ঘৰৰ ডাঙৰৰ পৰা বিশেষকৈ সহযোগিতা বা সহযোগ আৰু আশীৰ্বাদো আপোনালোকে পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ভালেই দেখা পোৱা গৈছে। শক্তি অনুভৱ কৰিব। মানসিক চাপ বেছিকৈ লৈ নাথাকিব। কেতুৰ প্ৰভাৱত কিছু লোকৰ অলপ অস্থিৰতা আহিব পাৰে, ধ্যান কৰিব লাগে। অলপ সাৱধান হৈ চলিব লাগিব। কাকো অন্ধভাৱে বৰ্তমান সময়ত বিশ্বাস নকৰিব। ডাঙৰ সিদ্ধান্ত আগত ভাবি লওক বুলি কৈছে। যিখিনি ডাঙৰ সিদ্ধান্ত আছে আগতীয়াকৈ ভাবি ল'ব, সিদ্ধান্তবোৰ ল'লে কি হ'ব কি নহ'ব। বিপদজনক কাম আৰু শ্বেয়াৰ জোৱাৰৰ পৰা আপোনালোকে আঁতৰি থাকক। কাৰো কথা শুনি পেলাই বিনিয়োগ নকৰিব। শুভ ৰং হ'ব সোণালী ৰং, কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1 আৰু 5। উপায় স্বৰূপে আজিৰ দিনটোত বিশেষকৈ আদিত্য হৃদয়স্তোপ আপোনালোকে পাঠ কৰক। কলা কুকুৰৰ গুটি খোৱাক আৰু জীৱ জন্তুৰ বাবে পানীৰ ব্যৱস্থা কৰক। ৰাতিপুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰি আপোনালোকে কামখিনি কৰক, দিনটো ভাল হ'ব। আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ ভাগ্য উজ্জ্বল হ'ব। মান সন্মান কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে। ভাগ্য আপোনালোকৰ প্ৰায় ক্ষেত্ৰতে সহায় কৰিছে। আত্মবিশ্বাসেৰে আগবাঢ়ক, কিন্তু ভাবি চিন্তি কথা বতৰা কওক বুলি কৈছে। মুখৰ কথা বতৰা আপোনালোকক বিপদতো পেলাব পাৰে, মনত ৰাখিব। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব। এবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি এই সময়খিনিত কেৰিয়াৰৰ ক্ষেত্ৰত সোণালী সময়। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কিছু লোকৰ প্ৰমোশ্যন, ব্যৱসায়ত ডাঙৰ সফলতাৰ বিশেষকৈ দুৱাৰ খুলিব পাৰে বুলি কৈছে। বিশেষকৈ এই দিনটোত 22 তাৰিখৰ এই দিনটোত বিশেষকৈ কেৰিয়াৰত ফ'কাছ থাকিব।
যুৱক যুৱতীসকলৰ তাৰপিছত আয় বাঢ়িব। পুৰণি বিনিয়োগৰ পৰা লাভ আৰু আয়ৰ নতুন খবৰ প্ৰবল সম্ভাৱনা আছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰতে। ধন টকা পইচাৰ ক্ষেত্ৰত একে সময়তে পুৰণি বিনিয়োগে লাভ দিব, কিন্তু ডাঙৰ বিনিয়োগ এতিয়া এৰাই চলিব লাগে। আজিৰ দিনটোত বিশেষকৈ অৰ্থনৈতিক উঠানমা থাকিব পাৰে বুলি কৈছে। ধনৰ লেনদেনৰ ক্ষেত্ৰত কিন্তু দিনটো শেষৰটোলৈ অলপ সাৱধান হৈ চলিব লাগিব। প্ৰেম বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেম জীৱনত বিশেষকৈ ৰোমাঞ্চ থাকিব। ইজনে সিজনৰ অনুভৱক বুজি পাব। বৈবাহিক জীৱনত সুখ আহিব। সংগীৰ সহযোগে বা তেওঁলোকৰ ছাপোৰ্টে তেওঁলোকৰ কথা বতৰাই আপোনালোকৰ আত্মবিশ্বাস বঢ়াব। শনিৰ অৱস্থানৰ বাবে সম্পৰ্কত কিছু বাধা আহিব পাৰে। কিছু লোকৰ বিয়াৰ কথা ভাবিলে চিন্তা কৰি সিদ্ধান্ত ল'ব বিয়া বাৰুৰ ক্ষেত্ৰত, কাৰণ ডিচিশ্যনবোৰ আপোনালোকে তৎক্ষণাত ল'ব নালাগে বিয়া বাৰুৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত ভালে থাকিব, কিন্তু বৰ্তমান নিজকে শক্তিশালী আৰু মানসিকভাৱে শান্ত অনুভৱ কৰিব। পুৰণি সমস্যাৰ পৰা কিছু লোকে সকাহ পাব। ফিটনেছৰ প্ৰতি সজাগ হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট আৰু বিশেষকৈ গেষ্ট্ৰিকৰ সমস্যাবোৰে অশান্তি দিব পাৰে। খাদ্যাভ্যাসত নিয়ন্ত্ৰণ ৰাখিব লাগিব। অলপ সাৱধান হ'ব লাগিব। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে অতি চিন্তা, নিজৰ ওপৰত সন্দেহ আৰু নেতিবাচক লোকৰ পৰা দূৰত্ব বজাই ৰাখক। এই ভুলে বিশেষকৈ উন্নতি ৰোধ কৰিব পাৰে, কমাব পাৰে। আৱেগত আহি গৈ যিকোনো সিদ্ধান্ত নল'ব বা যিকোনো কথাও ক'ব নালাগে। আজি ডাঙৰ কাগজ পত্ৰত চহী কৰাৰ আগতে নাম আৰু তাৰিখ ভালদৰে চাব। শুভ ৰং হ'ব কন্যা ৰাশিৰ লোকসকলৰ বাবে গ্ৰাস সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। উপায় হৈছে আজি গণেশ দেৱতাক পূজা কৰক, মা লক্ষ্মীক পূজা কৰক, ভাল হ'ব। আজি শিকিবলৈ আৰু যাত্ৰা আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে ভাল দিন। 22 তাৰিখৰ এই সময়খিনিত ধৈৰ্য আৰু সত্যৰ পথত চলিলে নিশ্চয়কৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে সফলতা লাভ কৰিব বা সফলতা নিশ্চিত। আপোনালোকৰ ধৈৰ্যই আটাইতকৈ আপোনালোকৰ জয় আনিব। ধৈৰ্যই আপোনালোকক সফল কৰি তুলিব। এই ক্ষেত্ৰত নিশ্চয়কৈ মনত ৰাখিব। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তুলা ৰাশিলৈ আগবাঢ়িছোঁ আহক। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি সামাজিক প্ৰতিষ্ঠা হঠাৎ উপলব্ধি যোগ দেখা পোৱা গৈছে। কেৰিয়াৰ বা ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো শুভ। ব্যৱসায়ত পদোন্নতি লাভ, ব্যৱসায় লাভ, পুৰণি আবদ্ধ হৈ থকা কামবোৰ আজিৰ দিনটোত আগবাঢ়িব। নতুন প্ৰজেক্টত সফলতা লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কেৰিয়াৰত পজিটিভ বিশেষকৈ পৰিৱৰ্তনৰ যি ধৰণৰ সংকেত বা ছিগনেল পাব। বিশেষকৈ বৃহস্পতিৰ প্ৰভাৱত কিছু লোকৰ প্ৰমোচন সফলতাৰ যোগ বুলি কৈছে। আজি অফিচত সহকৰ্মীসকলৰ সৈতে অহংকাৰী ব্যৱহাৰ নকৰিব। টিম মিটিঙত নতুন আইডিয়া দিয়ক। নতুন ক্লাইণ্ট আপোনালোকে পাব। আজিৰ দিনটোত বিশেষকৈ নিজে কেনেকৈ নিজৰ আইডিয়াবোৰ আপোনালোকে কৰ্মক্ষেত্ৰত ধুনীয়াকৈ আপোনালোকে ইউজ কৰি কেনেকৈ সফল হ'ব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। ধন টকা পইচাৰ ক্ষেত্ৰতো আজিৰ দিনটোত বিশেষকৈ অপ্ৰত্যাশিত লাভ দিব। মান সন্মান বাঢ়িব। পুৰণি বিনিয়োগৰ পৰা কিছু লোকে লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। টেক্স বা অন্যান্য ক্ষেত্ৰৰ কাগজ পত্ৰবোৰ ধ্যান দিয়ক বুলি কৈছে। আজি শ্বেয়াৰ বা বিজনেছত বিনিয়োগ কৰাৰ আগতে বিশেষকৈ এক্সপাৰ্ট যিসকল লোক আছে বা জনা শুনা বা অভিজ্ঞ ব্যক্তিসকলৰ পৰা পৰামৰ্শ ল'লে তুলা ৰাশিৰ জাতক জাতিকাসকলে উপকৃত হ'ব। প্ৰেম বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেম জীৱনত গভীৰতা, পৰিপক্কতা আহিব। সংগীৰ সৈতে সন্মান আৰু আৱেগিক বান্ধোন বাঢ়িব। ৰোমাঞ্চৰ বাবে সময় কম হ'লেও কিন্তু সময় একেলগে কটাব। স্মৰণীয় সময় কটাব বৈবাহিক জীৱনত বা প্ৰেম জীৱনতে হওক। অবিবাহিতসকলে কৰ্মস্থানত বিশেষকৈ কাৰোবাৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে। তেওঁলোকৰ প্ৰতি মনটো কিছু ভাল লাগিব পাৰে বুলি কৈছে। পৰিয়ালৰ সৈতে সময় কটালে ঘৰখনৰ পৰিৱেশটো বৰ্তমান সময়ত ইতিবাচক হৈ উঠিব। এই ক্ষেত্ৰত নিশ্চয়কৈ তুলা ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভালে থাকিব। কামবোৰ বেছি হ'লেও নিজকে শক্তিশালী অনুভৱ কৰিব। বৰ্তমান মানসিকভাৱে দৃঢ় হৈ থাকিব। কোনো ধৰণৰ চাপে যাতে আপোনালোকক প্ৰভাৱ পেলাব নোৱাৰে, মানসিকভাৱে দুৰ্বল কৰিব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখিব। যোগ আৰু সন্তুলিত আহাৰেৰে কাৰ্যক্ষমতা বঢ়াব। পৰ্যাপ্ত বিশ্ৰাম লওক বুলি কৈছে। সাৱধান হ'ব লাগিব। শব্দ ব্যৱহাৰ সাৱধানে কৰক। ভুল বুজাবুজি হ'ব পাৰে। বৰ্তমান জেদী স্বভাৱ বা মনোভাৱ নিয়ন্ত্ৰণত ৰাখক। কৰ্মসংস্থাপনৰ টেনশ্যন ঘৰলৈ আপোনালোকে আনি পেলাই সংগীৰ সৈতে বা ঘৰখনৰ মানুহৰ সৈতে কাজিয়া একেবাৰে নকৰিব। যিখিনি কৰ্মক্ষেত্ৰৰ টেনশ্যন তাতে শেষ কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং, পাতল নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 7। উপায়স্বৰূপে বগা ৰুমাল লগত ৰাখক। সন্ধিয়া ঘিউ চাকি জ্বলাওক। ঘৰখনত লক্ষ্মী আপোনালোকে পূজা কৰক। মা লক্ষ্মীক বিশেষকৈ বগা মিঠাই দান কৰক, ভাল হ'ব। আজি সামাজিক প্ৰতিষ্ঠা আৰু প্ৰেমত আপোনালোকৰ স্থিৰতাৰ দিন। ধৈৰ্য ৰাখক আৰু কথা স্পষ্টকৈ কওক। যিখিনি ক'ব পোনপটীয়াকৈ ডাইৰেক্টলি ক'ব বুলি কৈছে। লোক ঢাক কৰি কথা নক'ব, মনত ৰাখিব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, জয় মা লক্ষ্মী লিখি দিব।
বৃশ্চিক ৰাশি দিনটো শুভ দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। কৰ্ম আৰু কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ পজিটিভ এনাৰ্জি লাভ কৰিব। কৰ্মক্ষেত্ৰত সাহস থাকিব। কামত হঠাৎ বাধা আহিব পাৰে, কিন্তু বিৰোধী সক্ৰিয় হৈ থাকিব। বৰ্তমান সময়ত যিসকল বৃশ্চিক ৰাশিৰ জাতক জাতিকা আছে, বৰ্তমান ধৈৰ্য আৰু সাৱধানে কামখিনি কৰিলে লাভান্বিত হ'ব বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ কেৰিয়াৰ আৰু বিজনেছৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তনৰ যুগ। আজি ৰখি থকা ধন প্ৰাপ্তি, নতুন সুযোগ আহিব পাৰে। অফিচত কাৰোবাৰ কথা নভবাকৈ বিশেষকৈ যিকোনো আপোনালোকে কথা বা কাম গ্ৰহণ নকৰিব। নতুন চুক্তি পাৰ্টনাৰশ্বিপত বিশেষ সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। আজি ধন টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটোত কিন্তু কৈছে যে সময় অনুকূল হ'ব। আয়ৰ উৎস স্থিৰ থাকিব। সঞ্চয় আৰু বিনিয়োগত সফল হ'ব পাৰে। পুৰণি ঋণৰ পৰা মুক্তি পথ ওলাব। আজি খৰচ বা বকেয়াৰ কথা মনত ৰাখিব লাগিব। পৰিয়ালৰ সৈতে বাজেটৰ কথা পাতক। ডিচিপ্লিনভাৱে ঘৰখনত চম্ভালিব লাগিব। ৰিস্ক নল'ব বেছি। পুৰণি হিচাপ চাফা কৰক বুলি কৈছে। আজি বেংকৰ বেলেঞ্চত প্ৰভাৱ পৰিব। কিছু লোকৰ শুভ চিন্তকে ফৰিষ্টাৰ দৰে সহায় কৰিব। প্ৰেম বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমত আজি ধৈৰ্যৰ প্ৰয়োজন। বিশেষকৈ আজি ইজনে সিজনৰ অনুভৱক বুজি পাব। কথা বতৰাত কোমল সুৰ বজাই ৰাখক। সম্পৰ্কত সামঞ্জস্য বাঢ়িব। বিশেষকৈ বৃহস্পতিৰ প্ৰভাৱত আৱেগিক স্পষ্টতা আহিব। পুৰণি মতভেদ দূৰ হ'ব পাৰে কিছু লোকৰ। অবিবাহিতসকলৰ বাবে বিয়াৰ যোগ। আজি মাজভাগত পৰিয়ালৰ শুভ কামো হ'ব পাৰে কিছু লোকৰ। আজি সংগীৰ সৈতে সৰু কথাত কাজিয়া হ'ব পাৰে কিছু লোকৰ। শব্দ বাছি ল'ব। কোনখিনি শব্দ ক'লে আপোনালোকৰ সমস্যা হয়, প্ৰব্লেম হয়, সেইখিনি এভইড কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত বিশেষকৈ ৰাহু কালৰ সময়খিনিত যিকোনো শুভ কাম নকৰিব। আজি মানসিক চাপ কমাবলৈ খোজ কাঢ়ক, ধ্যান কৰক। তেল মছলাযুক্ত খাদ্য এৰাই চলক। আজি স্বাস্থ্যৰ বাবে ভাল নহয়। যিখিনি আপোনালোকৰ খাদ্য খালে শৰীৰৰ বাবে অশান্তি, আপোনালোকৰ হেবিট হৈ গৈছে, সেইখিনি এভইড কৰিব লাগিব বুলি কৈছে। তেতিয়াহে আপুনি উন্নতি ফল পাব। সাৱধান হ'ব লাগিব। তৎক্ষণাত ৰিস্ক নকৰিব বা ৰিস্ক নল'ব। গতিকে ধ্যান ৰাখিব। খং অহংকাৰ আৰু খৰখেদাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। সময় শক্তিশালী, কিন্তু আৱেগিকভাৱে প্ৰত্যাহ্বানমূলক বুলি কৈছে। প্ৰত্যাহ্বানপূৰ্ণ। শুভ ৰং হ'ব গ্ৰাহ মেৰুন ৰং আৰু শুভ সংখ্যা হ'ব 8। উপায় হৈছে হনুমান চালিচা পাঠ কৰক আৰু পূজাস্থলীত হালধীয়া মিঠাই দান কৰক। আজি মচুৰ দাইল আৰু ৰঙা বস্তু দান কৰিব পাৰে। মা লক্ষ্মীক পূজা কৰিব। আজি জীৱনত হঠাৎ পৰিৱৰ্তন আৰু শক্তিশালী সফলতা আনিব পাৰে। বিশেষকৈ ৰৈ থকাৰ কিছুমান কামেও গতি লাভ কৰিব। বৰ্তমান 22 মে'ৰ এই সময়খিনি সতৰ্কতা, ধৈৰ্য আৰু সংযমৰ দিন। বুজি বাজি কাম কৰিলে লাভজনক হ'ব বা ভাবি চিন্তি কাম কৰিলে লাভজনক ফল পাব। দিনটো ভালদৰে পাৰ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। আজিৰ দিনটোৰ আৰম্ভণিত উৎসাহেৰে কাম কৰিলেও মাজভাগত আত্মবিশ্বাস লৰচৰ হ'ব পাৰে, কিন্তু দিনৰ শেষলৈকে আপোনালোকৰ প্ৰশংসা আৰু সৰু সফলতাই মনটো ভাল কৰি দিব বুলি কৈছে। কৰ্মৰ বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা কামত বাধা আহিব পাৰে। বুজি বাজি সিদ্ধান্ত লওক। জানি শুনিহে আপোনালোকে সিদ্ধান্ত ল'ব। তৎক্ষণাত সিদ্ধান্ত নল'ব। আজি অংশীদাৰিত্ব সম্পৰ্কীয় কামত লাভ হ'ব। আজি আপোনালোকৰ লোন, বিনিয়োগ বা যুটীয়া খৰচ বাঢ়িব। কোনো এগ্ৰিমেণ্ট চহী কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰি ল'ব, চাই ল'ব। খৰখেদা বা শ্বৰ্টকাটে বিশেষকৈ আপোনালোকৰ বাবে লোকচান দিব পাৰে। ধন বা টকা পইচাৰ ক্ষেত্ৰত গোপন বিনিয়োগ বা অনৈতিক কামৰ পৰা দূৰত্ব থাকক। বিশেষকৈ ধনক লৈ, টকা পইচাক লৈ সাৱধান হ'ব। স্পষ্ট পৰিকল্পনা কৰিলে ভাল হ'ব। এই সময়খিনিত কৈছে যে ধনুৰাশি লোকসকলৰ বাবে ভাগ্য আৰু উন্নতিৰ দুৱাৰ খুলিব পাৰে। হঠাৎ ধন লাভৰ যুগ আছে কিন্তু আজি। ব্যৱসায়ত সম্প্ৰসাৰণৰ যুগ। প্ৰেম বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেম জীৱনটো সাধাৰণ হৈ থাকিব। পুৰণি কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে কিছু লোকৰ। সংগীৰ ওপৰত বিশ্বাস ৰাখক। বাহিৰৰ মানুহৰ হস্তক্ষেপ বৰ্তমান প্ৰেম জীৱনত এৰাই চলক। বৈবাহিক জীৱনতো এৰাই চলক। সন্ধিয়ালৈকে স্থিতি ভাল হ'ব। বিবাহিতসকলে জীৱনসংগীৰ সহযোগ পাব। সন্তানৰ পৰা সুখৰ খবৰ লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। পেটৰ সমস্যা, মৌচুমী ৰোগে আমনি কৰিব পাৰে। মানসিক চাপত ভাগৰ আৰু টোপনিৰ সমস্যা হ'ব পাৰে কিছু লোকৰ। যোগ আৰু ধ্যানে শান্তি দিব। আজি বৰ্তমান সময়ত ধনুৰাশিৰ যিসকল জাতক জাতিকা আছে, সাৱধানে গাড়ী চলাওক। বিশেষভাৱে সাৱধান হওক। খোৱা বোৱাৰ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ নিশ্চয়কৈ বজাই ৰাখিব। সাৱধান হ'ব লাগিব। আজি মনত চলাৰ যুঁজে ডাঙৰ হ'ব। আৱেগত উটি নাযাব। প্ৰতিটো বিশেষকৈ ভয় সঁচা নহয়, মনে কথাবোৰ জটিল কৰে কেতিয়াবা। ঘৰ পৰিয়ালৰ দায়িত্বই মন বিক্ষিপ্ত কৰিব পাৰে কিছু লোকৰ। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। উপায়স্বৰূপে বিষ্ণু সহস্ৰনাম পাঠ কৰক আৰু কেশৰ তিলক লগাওক। গুৰু বিশেষকৈ আজিৰ দিনটোত হালধীয়া বস্তু দান কৰক। গণেশজীক প্ৰণাম কৰক। কামত বাধাবোৰ দূৰ হ'ব। আজি এই সময়খিনিত কৈছে যে ধৈৰ্য আৰু বুজাবুজি দিন। ভৰসাৰ লৰচৰ হ'লেও
সন্ধিয়ালৈ আত্মবিশ্বাস ঘূৰি আহিব। ডাঙৰ ৰিস্ক নল'ব। দীৰ্ঘম্যাদী সুৰক্ষাক অগ্ৰাধিকাৰ দিলে নিশ্চয়কৈ উপকৃত হ'ব ধনুৰাশিৰ জাতক জাতিকাসকলে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় মা লক্ষ্মী। মকৰ ৰাশি, বুদ্ধি আৰু সিদ্ধান্তৰ ক্ষমতা লাভ হ'ব। গ্ৰহৰ স্থিতি আপোনালোকৰ পক্ষত। সামাজিক যি প্ৰভাৱ আপোনালোকৰ আৰু সন্মান বাঢ়িব। কৰ্ম বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা পাৰিবাৰিক জীৱনত সুখ আৰু কাৰোবাৰীৰ বিশেষকৈ ক্ষেত্ৰত লাভৰ দিন। বুদ্ধি আৰু সিদ্ধান্তৰ ক্ষমতাৰে ভাল লাভ পাব আজি। চৰকাৰী কামত সফলতা পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি কোৰ্ট কেছাৰী বিশেষকৈ কাম থাকিলে স্থিতি মজবুত হ'ব। কিছু লোকৰ বিৰুদ্ধে ক্ষতি কৰিব নোৱাৰে। আজি বৃহস্পতিৰ প্ৰভাৱত পাৰ্টনাৰশ্বিপ, ক্লায়েণ্টৰ কামত লাভ, বিজনেছৰ ক্ষেত্ৰত বা বিজনেছ লাইনৰ লগত জড়িত লোকসকলৰ বাবে নতুন অফাৰ আহিব পাৰে। ধৰ্ম বা কেৰিয়াৰৰ ক্ষেত্ৰত অৰ্থনৈতিক দিশত উন্নতি যোগ। ধন সঞ্চয়ৰ বাবে ভাল সময়। আজিৰ দিনটোৰ পৰা পুৰণি বিনিয়োগৰ পৰা লাভ হ'ব পাৰে কিছু লোকৰ। আজি আৰ্থিক স্থিতি বহুত বেছি মজবুত হ'ব। কিন্তু মে' মাহৰ আজিৰ দিনটোত বিশেষকৈ কৈছে যে 22 তাৰিখৰ আৰম্ভণিটো অলপ কষ্টকৰ হ'ব। পৰিশ্ৰমৰ তুলনাত কম লাভ, মনত নিৰাশা এটা ভাৱ থাকিব পাৰে বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত মকৰ ৰাশিৰ যিসকল জাতক জাতিকা আছে নিশ্চয়কৈ গুৰুত্ব দিব। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি অলপ ভ্ৰমণ বা অস্থিৰতা থাকিব পাৰে, কিন্তু চন্দ্ৰৰ অনুশাসনে সমস্যা সমাধানৰ শক্তি দিব। আজিৰ দিনটোত কমিউনিকেশ্যন, নেটৱৰ্কিঙৰ বাবে ভাল। আজি দিনটোত আত্মবিশ্বাস আৰু সিদ্ধান্ত ক্ষমতা বাঢ়িব আপোনালোকৰ। অফিচত ব্যস্ততাপূৰ্ণ দিন কিছু লোকৰ। সহকৰ্মীসকলৰ সহযোগ পাব, কিন্তু কৰ্মস্থানত আৱেগিক প্ৰতিক্ৰিয়া নিদিব। আজি বিশেষকৈ সৃজনীশীলতা, কমিউনিকেশ্যন, নতুন আইডিয়াৰ বাঢ়িব। মাৰ্কেটিং, লিখা পঢ়া, মিডিয়াৰ লগত জড়িত লোকসকলৰ বাবে আজি ভাল সময়। চাকৰিত দক্ষতাৰ পৰীক্ষা হ'ব। ব্যৱসায়ত নতুন সম্পৰ্কৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। ধন আৰু অৰ্থৰ ক্ষেত্ৰতো আৰম্ভণিতে কিছু আৰ্থিক চিন্তা থাকিব, কিন্তু পিছলৈ সমস্যাখিনি সমাধান হ'ব। ঘৰখনৰ বিশেষকৈ প্ৰয়োজনত বাজেট মতে খৰচ কৰক। আজি টেকনিকেল আপোনালোকৰ কিছুমান কাম থাকিলে সেইখিনি কৰক। মেনেজমেণ্টত ধ্যান দিয়ক। 22 মে'ৰ শুভ তাৰিখ। ধনৰ লাভৰ যোগ আছে আজি। প্ৰেম বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা প্ৰেমত আজি মনৰ যি ধৰণৰ সুৰ ধৰণি উলঝুল সেইখিনি নাইকিয়া হ'ব। কিছু ক্ষেত্ৰত দিনটো শেষলৈ আহিব পাৰে। কোনো সিদ্ধান্ত ল'বলৈ দেৰি কৰি যদি আছে প্ৰেমৰ ক্ষেত্ৰত, কাৰণ সঁচা ওলালে পৰিস্থিতি সলনি হ'ব পাৰে বুলি ভয় এটা থাকিব। আজিৰ দিনৰ মাজত বিশেষকৈ আজিৰ দিনটো কোনো কথা বতৰা বা সৰু ঘটনাই নতুন দৃষ্টিকোণ দিব পাৰে। মনৰ কঠোৰতা কমিব বুলি কৈছে। আজি শুক্ৰ গুৰুৱে বিশেষকৈ পাৰস্পৰিক প্ৰেম বঢ়াব, কিন্তু আৱেগিক হৈ তীক্ষ্ণ প্ৰতিক্ৰিয়া আজিৰ দিনটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে একেবাৰে নিদিব বুলি কৈছে। পৰিয়ালত সুখ শান্তি বাঢ়িব। ঘৰখনৰ দায়িত্ব আপোনালোকৰ বোজা বাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰাচন্দ্যৰ সমস্যা ভাগৰ হ'ব পাৰে। পৰ্যাপ্ত টোপনি আৰু গাখীৰ খাওক। মানসিক হিচাপে স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। যোগ ধ্যান কৰক। একে সময়তে নিয়মীয়া দিন চৰ্চা আপোনালোকে ৰাখক বুলি কৈছে। সাৱধান হ'ব লাগিব। শত্ৰুৰ গতিবিধিৰ ওপৰত চকু ৰাখক, নজৰ ৰাখক। অপ্ৰয়োজনীয় কাৰ্যৰ পৰা দূৰত্ব বজাই ৰাখক। কথা বতৰা তীক্ষ্ণতা আহিব পাৰে, নিয়ন্ত্ৰণ কৰক। কাকো অন্ধভাৱে বিশ্বাস নকৰিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। আজি দুখীয়া কোনো লোকক নীলা কাপোৰ বা ক'লা তিল আপোনালোকে দান কৰক, ভাল হ'ব। আজি এই সময়খিনিৰ সুখ সুবিধা আৰু স্থিৰতালৈ ধ্যান দিব। প্লাছ শনি আৰু ৰাহুৰ বিশেষকৈ ভ্ৰমণৰ পৰা বাচক বুলি কৈছে। বাস্তৱক চিনি কাম কৰক। 22 মে'ৰ দিনটোত বিশেষকৈ অনুশাসনে সফলতা দিব। হৃদয়ৰ কথা শুনক, কেৱল যুক্তিৰে সিদ্ধান্ত নল'ব। মনৰ কথা শুনিব লাগে। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মানসিক যি আপোনালোকৰ চাপবোৰ কমিব বুলি কৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত অনুকূল ফলাফল। ধন টকা পইচাৰ ক্ষেত্ৰত শুভ ফল দিব। কৰ্ম বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা কেৰিয়াৰত লাহে লাহে উন্নতিৰ সময়। বিশেষকৈ আজিৰ দিনটোত ধন আৰু কামৰ লক্ষ্যত ফ'কাছ বাঢ়িব আজি। এই সময়খিনিত কমিউনিকেশ্যন, নেটৱৰ্কিং, কাপোৰৰ ব্যৱসায়ত লাভ হ'ব। চাকৰিত কঠিন যিবোৰ কাম সেইখিনি আপোনালোকে পাব। বিষয়াসকল সন্তুষ্ট হ'ব। ধৈৰ্য আৰু স্পষ্টতাৰে কাম কৰিলে আপোনালোকৰ স্থিৰ উন্নতি। আজি এই সময়খিনিত ঘৰ পৰিয়াল সম্পৰ্কীয় যোজনা বা ক্ৰিয়েটিভত কামত লাভ হ'ব। ধন টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটোত ধনৰ দিশত মনোযোগ বাঢ়িব। আত্মবিশ্বাস বাঢ়িব। ৰচনাত্মক চিন্তাত নতুন আইডিয়া আনি দিব বুলি কৈছে। আজি ধাৰলৈ দিয়া টকা পইচাও ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অৰ্থনৈতিক আপোনালোকৰ স্থিতি সুধৰিব বুলি কৈছে।
কিন্তু প্ৰয়োজনতকৈ বেছি আত্মবিশ্বাসে আজি ভুল সিদ্ধান্ত লোৱাত বাধ্য কৰিব পাৰে। ডাঙৰ লেনদেনৰ ক্ষেত্ৰত আজি মীন ৰাশিৰ জাতক জাতিকাসকলে ভাবি চিন্তি আগবাঢ়ক। অপ্ৰয়োজনীয় খৰচ বৰ্তমান সময়ত বন্ধ কৰক। নতুন ঋণ নল'ব বুলি কৈছে। প্ৰেম বা পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত প্ৰেম, সন্তান সুখ আৰু শিক্ষাত লাভৰ যোগ। পৰিয়ালত সহযোগ বাঢ়িব। সন্তানৰ পৰা ভাল খবৰ আহিব পাৰে। বিবাহৰ দিশত কথা বতৰা আগবাঢ়িব পাৰে। প্ৰেমত ভুল বুজাবুজিবোৰ দূৰ হ'ব। কিন্তু আজি ভাই ভনী বা ঘনিষ্ঠ লোকৰ সৈতে সৰু কাজিয়া হ'ব পাৰে। সামাজিক ঠাইত কথা কোৱাৰ আগত সাৱধান হ'ব লাগিব। আজি কিন্তু এই সময়খিনি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাম আৰু চাপৰ বাবে শক্তি কম হ'ব পাৰে। ভ্ৰমণত অসাৱধানতাই পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিয়মীয়া দিনচৰ্চা, ব্যায়াম, পানী আৰু টোপনিৰ ওপৰত কিন্তু যিসকল মীন ৰাশিৰ জাতক জাতিকা আছে গুৰুত্ব দিব লাগে। চৰ্দি, কাহ, পেটৰ সমস্যা হ'ব পাৰে। পৰিয়ালৰ পৰা পোৱা আৱেগিক সহযোগে মানসিক শান্তি দিব বুলি কৈছে। সাৱধান হ'ব লাগিব। আজি যিকোনো কামত খৰখেদা নকৰিব আৰু শ্বৰ্টকাট লোকচানৰ সৃষ্টি কৰিব পাৰে। মনত ৰাখিব। বৰ্তমান ভ্ৰমণ আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা বাছি চলিব লাগিব বুলি কৈছে। আজি শুভ ৰং হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং, আকাশী ৰং। শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 3। উপায় স্বৰূপে আজিৰ দিন বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক আৰু কেশৰ তিলক লগাওক। জেপত হালধীয়া ৰুমাল এখন ৰাখিব। আজি হনুমানজী পূজা কৰক। গাখীৰ বা দৈ দান কৰক, ভাল হ'ব। আজি 21 মে'ৰ এই দিনটোত বিশেষকৈ আৰ্থিক স্থিৰতা আৰু ব্যক্তিগত বিকাশৰ দিন। ধৈৰ্য ৰাখক, পৰিশ্ৰম কৰক। লাহে লাহে আপোনালোকে সফলতা পাব। দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।